নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া আঘোণ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 18 নৱেম্বৰ। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসমত ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী চমুকৈ SIRৰ বাবে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা জাৰি। নিৰ্বাচন আয়োগে অসমতো ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনী চমুকৈ SIRৰ বাবে নিৰ্দেশনা জাৰি কৰিছে। আয়োগৰ নিৰ্দেশনা অনুসৰি 2026 চনৰ 1 জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে ধৰি এই সংশোধনী ঘটাব লাগিব। সেই অনুসৰি কাইলৈৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হ'ব। 21 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত সমন্বিত খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰিব লাগিব। 27 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত থকা দাবী আৰু আপত্তিসমূহ 2 ফেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰা হ'ব আৰু অহা বছৰৰ 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকাখন প্ৰকাশ কৰা হ'ব। নিৰ্বাচন আয়োগে আজি প্ৰকাশ কৰা জাননী অনুযায়ী সংবিধানৰ 326 ধাৰাৰ অধীনত আৰু 1950 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 16 আৰু 19 অনুচ্ছেদৰ অধীনত ৰাজ্যখনত বসবাস কৰা আৰু 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হ'বলগীয়া নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই কয় যে ভোটাৰ তালিকাৰ বিশেষ পুংখানুপুংখ সংশোধনীৰ জৰিয়তে অসমে এখন নিকা আৰু উন্নীত ভোটাৰ তালিকা লাভ কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজমলৰ নতুন ৰাজনৈতিক সমীকৰণ। আছাদুদ্দিন ওৱেইছিৰে মিত্ৰতা কৰি 2026 নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে চলাইছে প্ৰস্তুতি। অসমৰ ৰাজনীতিত প্ৰৱেশ ঘটিব পাৰে আছাদুদ্দিন ওৱেইছিৰ। ইয়াৰ অন্তৰালত আছে AIUDFৰ দলৰ সভাপতি বদৰুদ্দিন আজমল। এদিন আগলৈকে একলাচল নীতিত বিশ্বাসী বুলি কোৱা AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে এতিয়া 2026 বিধানসভা নিৰ্বাচনত আছাদুদ্দিন ওৱেইছিৰ AIMIMৰে মিত্ৰতা কৰাৰ কথা কৈছে। সেয়া যদি হয় তেন্তে আগন্তুক 2026 নিৰ্বাচনত প্ৰৱেশ ঘটিব আছাদুদ্দিন ওৱেইছিৰ। দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমলে আগন্তুক বিধানসভা নিৰ্বাচনত আছাদুদ্দিন ওৱেইছিৰে মিত্ৰতা কৰাৰ বাবে সাজু হোৱাৰ কথা সদৰি কৰিছে। উল্লেখযোগ্য যে অসুস্থতাৰ বাবে সুদীৰ্ঘ দিন মুম্বাইত থকাৰ পিছত অসমলৈ আহিয়েই আজমলে দিলে নতুন এটা ৰাজনৈতিক সমীকৰণ। অকল সেয়াই নহয়, AIUDFৰ দলে কেৰালাৰ শক্তিশালী ৰাজনৈতিক দল UDFৰ সৈতেও মিত্ৰতা কৰিবৰ বাবে সাজু বুলি উল্লেখ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আজি প্ৰাণৰ শিল্পী হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গৰ জন্মদিন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত আজি শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ উপজা দিন উদযাপন কৰিবলৈ সাজু হৈছে। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত এই উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাজ্যৰ 53টা স্থানত ৰক্তদান শিবিৰ অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ইতিপূৰ্বে প্ৰকাশ কৰিছে। ৰাজ্যিক বিজেপিয়ে আজি ৰাজ্যৰ 53টা স্থানত ৰক্তদান আৰু তেজৰ গ্ৰুপ চিনাক্ত কৰাৰ বাবে জীৱন সুৰভি নামেৰে শিবিৰ আয়োজন কৰিছে। দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই আজি পুৱা 9 বজাত শিবিৰ মুকলি কৰিব। বিয়লি 2 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ খেলপথাৰত আয়োজিত শিবিৰত ৰক্তদান কৰিব বুলি জানিব পৰা গৈছে। BTR প্ৰশাসনে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে। এই উপলক্ষে কোকৰাঝাৰ জিলাৰ গৌৰাং নৈ পাৰৰ চান্দামাৰীত 30 বিঘা ভূমি সামৰি নিৰ্মাণ হ'বলগীয়া জুবিন গাৰ্গৰ উদ্যানৰ আধাৰশিলা আজি BTRৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে স্থাপন কৰিব। ইয়াৰ লগতে গৌৰাং নৈ পাৰত BTRৰ 5খন জিলাৰ প্ৰায় 25,000 শিল্পী আৰু অনুৰাগীয়ে অসমীয়া আৰু বড়ো ভাষাত মায়াবিনী গীত পৰিৱেশন কৰিব। ইয়াৰ বাবে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে।
আজি প্ৰিয় শিল্পীগৰাকীৰ কায়িক বিচ্ছেদৰ যন্ত্ৰণা নেওচি ৰাজ্যজুৰি জনসাধাৰণে শিল্পীগৰাকীৰ গীতেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব। গুৱাহাটী মহাবিদ্যালয়ত আজি মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ উদ্যোগত আৰু ছাত্ৰ একতা সভাৰ সহযোগত জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বিয়লি ৩ বজাৰ পৰা প্ৰীতিৰ সুভাষে শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কটনিয়ানৰ সহযোগত আজিৰে পৰা শিল্পীগৰাকীৰ উপজা দিন জুবিন সপ্তাহ হিচাপে পালন কৰা হৈছে। আজি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা কাৰ্যসূচীত অভিনেতা যতীন বৰা আৰু সাঁতোৰবিদ এলভিছ আলী হাজৰিকাৰ উপস্থিতিত এই কাৰ্যসূচী গ্ৰহণ কৰা হয়। সদৌ অসম ছাত্ৰ সন্থায়ো আজিৰ পৰা ৩ দিনীয়াকৈ জুবিন গাৰ্গৰ উপজা দিন পালন কৰিব। আজিৰ সংগঠনটোৰ বৰপেটা জিলাৰ সমিতিয়ে উপজা দিনৰ সৈতে সংগতি ৰাখি ৫৩ বিধ গছৰ পুলি ৰোপণ কৰে। আজি শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ন্যায়ৰ দাবীৰে সংগঠনটোৱে ৰাজ্যজুৰি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব। গুৱাহাটীৰ সচেতন নাগৰিক সমাজে জুবিন গাৰ্গৰ জন্মদিন পালনৰ বাবে দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰিছে। সেই অনুসৰি শিল্পীগৰাকীৰ সৃষ্টিৰাজি উদযাপন কৰাৰ উদ্দেশ্যে আজি গুৱাহাটীৰ আমবাৰীস্থিত দীঘলী পুখুৰীৰ পাৰত জুবিন গাৰ্গৰ গীত, কথা আৰু কবিতাৰে এসন্ধ্যা শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰিছে। আজি গছৰ দিন উদযাপন কৰা হ'ব। ইপিনে অসম গণ পৰিষদ দলে শিল্পীগৰাকীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যজুৰি স্বাভিমান দিৱসৰ অংশ হিচাপে গুৱাহাটীৰ লক্ষীধৰ বৰা ক্ষেত্ৰত এটা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যখনৰ প্ৰায় ৩০০ শিল্পীয়ে অহা ১৯ নৱেম্বৰ সন্ধিয়া গুৱাহাটীৰ চানমাৰীৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত সমবেত হ'ব। বিয়লি ৫ বজাৰ পৰা হ'বলগীয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দৰ্শকসকলে বিনামূলীয়াকৈ উপভোগ কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে। এনেদৰে প্ৰাণৰ শিল্পীজনক আজি তেখেতৰ উপজা দিনটোত সকলোৱে শ্ৰদ্ধাৰে সোঁৱৰিব। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আফ্ৰিকান সোৱাইন ফিভাৰ, ৰাজ্যৰ ৭খন জিলাত নিষিদ্ধ গাহৰি মাংস। ৰাজ্যত আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ। শেহতীয়াকৈ ৰাজ্যৰ বহুকেইখন জিলাত আফ্ৰিকান সোৱাইন ফিভাৰে ভয়াৱহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰশাসনে ৰাজ্যত আন্তঃজিলা গাহৰি সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে। আনহাতে আফ্ৰিকান সোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ৰাজ্যৰ ৭খন জিলাত গাহৰি মাংস বিক্ৰীতো নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজ্যৰ ৭খন জিলাত গাহৰি মাংস নিষিদ্ধ কৰা হৈছে। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে জাৰি কৰিছে এখন জাননী। সেই অনুসৰি ৰাজ্যৰ ধেমাজি, কামৰূপ, লখিমপুৰ, শিৱসাগৰত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। সেইদৰে দৰং, যোৰহাট আৰু ডিব্ৰুগড়তো গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে। প্ৰশাসনে পৰৱৰ্তী নিৰ্দেশনা নিদিয়ালৈকে এই নিষেধাজ্ঞা জাৰি থাকিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন জিলাত আফ্ৰিকান সোৱাইন ফিভাৰত আক্ৰান্ত হাজাৰ হাজাৰ গাহৰিৰ মৃত্যু হোৱাৰ পাছত এতিয়া সেই গাহৰি পালকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি। বৰ্তমান সময়ত গাহৰি ব্যৱসায়ীসকলে গভীৰ সংকটত পৰিছে। দৈনন্দিন জীৱন যাপন কৰা আৰু উপাৰ্জনৰ প্ৰধান উৎসই শেষ হৈ গৈছে তেওঁলোকৰ। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। লণ্ডনত অসমীয়া সমাজক সাক্ষাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমলৈ পবিত্ৰ বৃন্দাবনী বস্ত্ৰ অনাৰ ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে লণ্ডন ভ্ৰমণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে লণ্ডনলৈ ৰাওনা হয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী। লণ্ডনত উপস্থিত হৈ তেওঁ তাত থকা প্ৰৱাসী ভাৰতীয় আৰু অসমীয়া সমাজৰ সৈতে বৈঠকত মিলিত হয়। এই বৈঠকত অসমৰ চহকী সংস্কৃতি, অসমীয়া সংস্কৃতিৰ ঐক্য আৰু বিশ্বব্যাপী অসমে কেনেদৰে নিজৰ স্থান দখল কৰিছে তাৰ ওপৰত এক আলোকপাত কৰে। উল্লেখযোগ্য যে গুৰুজনাৰ অমৰ সৃষ্টি পবিত্ৰ বৃন্দাবনী বস্ত্ৰক অসমলৈ অনাৰ প্ৰচেষ্টাৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে লণ্ডনলৈ গৈছিল। বৰ্তমান এই শিল্পকৰ্ম ব্ৰিটিছ সংগ্ৰহালয়ত আছে। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। দেশৰ ভিতৰত ৭ম স্থানেৰে INICETত উজলিল অসমৰ কন্যা ডাক্তৰ চাহানা তাছফিয়া। আকৌ এগৰাকী অসম কন্যাই সৰ্বভাৰতীয় পৰ্যায়ত ৰাজ্যখনৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নামভৰ্তি পৰীক্ষাত দেশৰ ভিতৰত ৭ম স্থানেৰে উজলি উঠিল ডাক্তৰ চাহানা তাছফিয়া। INICET পৰীক্ষাত এই সফলতা লাভ কৰা ডাক্তৰ চাহানাই উক্ত পৰীক্ষাত ১০ম শীৰ্ষস্থানত থকা একমাত্ৰ অসমীয়া।
এই পৰীক্ষাত উত্তীৰ্ণ হোৱা সূত্ৰে 2024 বৰ্ষৰ MDS পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ সুযোগ লাভ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত মাটি থকাক লৈ পুনৰ প্ৰতিক্ৰিয়া মন্ত্ৰী অশোক সিংহলৰ। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত মাটি থকাক লৈ পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে মন্ত্ৰী অশোক সিংহলে। 2009 চনত সমাধিক্ষেত্ৰৰ কাষতে মাটি ক্ৰয় কৰিছিল মন্ত্ৰীগৰাকীয়ে। সেই মাটিৰ মাজেৰে কিছু অংশ মাটি ইতিমধ্যে জুবিন গাৰ্গৰ সমাধিক্ষেত্ৰত যোৱা বুলি কৈ জুবিন সমাধিক্ষেত্ৰ আটকধুনীয়া হোৱাটো বিচাৰে মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে ৰঙাপাৰা সমষ্টিৰ ফুলগুৰি খৈৰালী আদৰ্শ চিকিৎসালয়ৰ শুভ উদ্বোধন কৰি এনেদৰে মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা পৰিলক্ষিত হয়। আনহাতে 2024 চনত অসমতো বিহাৰৰ দৰেই অৱস্থা হ'ব, লগতে 3 গগৈ লগ হওক বা 5 গগৈ এক হ'লেও একো লাভ নহ'ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। মুঠতে অহা নিৰ্বাচনত মুখ ঠেকেচা খাব কংগ্ৰেছ দলে, এই মন্তব্য কৰে স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ। গুৱাহাটীৰ টাডা আদালতে আজি প্ৰাক্তন আলফা নেতা দৃষ্টি ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে। এটা অপহৰণৰ গোচৰত অভিযুক্ত দৃষ্টি ৰাজখোৱাই আজি আদালতত হাজিৰ হয়। আদালতে 2জন জামিনদাৰ আৰু প্ৰত্যেকৰে 1 লাখ টকাৰ জৰিমনাৰ বিনিময়ত ৰাজখোৱাক জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে 1993 চনত কাৰ্বি আংলং জিলাৰ খেৰণীত কানহায়ালাল গুপ্তা নামৰ এজন ৰেলৱেৰ ঠিকাদাৰক অপহৰণৰ এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে দৃষ্টি ৰাজখোৱাসহ আন কেইবাজনৰো বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল। আদালতে গোচৰ সংক্ৰান্তত হাজিৰ হোৱাৰ বাবে দৃষ্টি ৰাজখোৱালৈ সমন জাৰি কৰিছিল যদিও নিৰ্ধাৰিত দিনত হাজিৰ নোহোৱা বাবে আদালতে দৃষ্টি ৰাজখোৱাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰে। সেই অনুসৰি আজি অভিযুক্ত ৰাজখোৱাই আদালতত হাজিৰ হৈ আদালতৰ কোনো গ্ৰেপ্তাৰী পৰোৱানা লাভ কৰা নাই বুলি অৱগত কৰে। এই ভাষ্যৰ আধাৰতে আদালতে অভিযুক্ত ৰাজখোৱাৰ জামিন মঞ্জুৰ কৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন। অসমৰ চহকী ইতিহাস সমৃদ্ধ বৃন্দাবনী বস্ত্ৰ অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত আজি লণ্ডনৰ সংগ্ৰহালয়ৰ কৰ্তৃপক্ষ আৰু অসম চৰকাৰৰ মাজত আলোচনা সম্পন্ন হয়। অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰীয়ে এই আলোচনাৰ বাবে লণ্ডনলৈ ৰাওনা হোৱাৰ পূৰ্বে ইয়াৰ ফলত প্ৰজন্মৰ পাছত প্ৰজন্ম বঞ্চিত হৈ থকা ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে ঐতিহ্যপূৰ্ণ বৃন্দাবনী বস্ত্ৰখন প্ৰত্যক্ষ কৰিব পাৰিব বুলি উল্লেখ কৰিছিল। লণ্ডনৰ সংগ্ৰহালয়ত থকা এই আপুৰুগীয়া বস্ত্ৰ 2027 চনত ছমাহৰ বাবে অসমলৈ প্ৰদৰ্শনৰ বাবে অনা সন্দৰ্ভত ইতিমধ্যে ইংলেণ্ডৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰা হৈছিল। সেই অনুসৰি এই বস্ত্ৰভাগ গুৱাহাটীলৈ আনি খানাপাৰাত সংগ্ৰহালয়ত বিশেষভাৱে সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব আৰু ইয়াৰ বাবে ভূমিও আবণ্টন দিয়া হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। অসমত প্ৰদৰ্শন হোৱাৰ পাছত দিল্লী, মুম্বাই আদিতো বস্ত্ৰখন প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ধলাশদিয়াৰ ভূপেন হাজৰিকা সেতুৰ সমীপত ডক্টৰ ভূপেন হাজৰিকাৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব। ডক্টৰ ভূপেন হাজৰিকাৰ বছৰজোৰাকৈ জন্ম শতবৰ্ষ অনুষ্ঠান উদযাপন হৈ থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধলাশদিয়াৰ ভূপেন হাজৰিকা সেতুৰ সমীপতে ডক্টৰ ভূপেন হাজৰিকাৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰিছে সামাজিক মাধ্যমত। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী শৰ্মাই জনোৱা অনুসৰি কিংবদন্তীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁ জন্মস্থানৰ সমীপতে প্ৰতিমূৰ্তিটো স্থাপন কৰা হ'ব বুলি জনায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। সাজু হৈছে প্ৰাণৱন্ত ৰূপত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। প্ৰায় এমাহজোৰা প্ৰচেষ্টাৰ অন্তত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সাজু। জুবিনৰ কাহিলীপাৰাৰ বাসগৃহত প্ৰতিষ্ঠা কৰা হ'ব জুবিনৰ প্ৰতিমূৰ্তি। আজি 18 নৱেম্বৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। সকলোৰে হিয়াৰ আমঠু জুবিন গাৰ্গৰ এই জন্মদিনৰ এই বিশেষ দিনটোত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহত প্ৰতিষ্ঠা কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি। বিগত প্ৰায় এমাহ জুৰি কেইগৰাকীমান ভাস্কৰ্য শিল্পীয়ে নিৰ্মাণ কৰি থকা জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো সাজু হৈ উঠিছে। প্ৰায় এমাহৰ অন্তত শিল্পীসকলে দিনে নিশাই কৰা কষ্টই প্ৰাণ পাই উঠিছে। প্ৰাণৱন্ত ৰূপত সম্পূৰ্ণ কৰি তোলা হৈছে জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো। গুৱাহাটীৰ নুনমাটিত নিৰ্মাণ কৰি থকা এই প্ৰতিমূৰ্তিটো যেন সাইলাখ জুবিন গাৰ্গৰ ৰূপত প্ৰাণ পাই উঠিছে।
জুবিন গাৰ্গৰ জন্মদিনৰ প্ৰাক মুহূৰ্তত নিৰ্মাণ হৈ উঠা এই প্ৰতিমূৰ্তিটোত শেষ পৰশ দি জুবিন গাৰ্গৰ কাহিনীপাৰাৰ বাসগৃহলৈ লৈ যোৱাৰ বাবে সাজু কৰি তোলা হৈছে। ভাস্কৰ্য শিল্পী জ্যোতিশংকৰ ভট্টাচাৰ্যৰ তত্বাৱধানত মনজিৎ কলিতা, হীৰকজ্যোতি ডেকা, ৰূপম ডেকা আৰু দীপজ্যোতি ডেকাৰ হাতত পৰশত প্ৰায় এমাহৰ অন্তত আজি প্ৰাণ পাই উঠিছে জুবিন গাৰ্গৰ দৰে অবিকল ৰূপত তেওঁৰ প্ৰতিমূৰ্তিটো। জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি নিৰ্মাণ হোৱাৰ পিছতেই সংবাদ মাধ্যমৰ আগত ভাস্কৰ্য শিল্পী জ্যোতিশংকৰ ভট্টাচাৰ্যই কয় যে প্ৰতিমূৰ্তিটো সম্পূৰ্ণ কৰোঁতে প্ৰায় এমাহ সময় লাগিল। আমাৰ গোটেই টীমটোত 7জন লোক জড়িত আছিল। আমাৰ দলটোত কাঠৰ ফ্ৰেম, মাটিৰ ফ্ৰেম তথা কাষ্টিং কৰাৰ পৰা সকলোৱে কষ্ট কৰিছে। জুবিন গাৰ্গৰ কাহিনীপাৰাৰ বাসগৃহত প্ৰতিমূৰ্তিটো প্ৰতিষ্ঠা কৰা হ'ব বুলি তেওঁ জনায়। প্ৰিয় দৰ্শক, আপোনালোকে বাতৰিসমূহ চাই থাকিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পায় এতিয়া শেষত এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈও নাপাহৰিব। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 18 নৱেম্বৰ 2025 মঙলবাৰৰ দিনটো অসমৰ বতৰ মুকলি হ'ব। দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 28 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 15 ডিগ্ৰী চেলছিয়াছৰ লগতে ৰাতি উষ্ণতা হ্ৰাস পাব। সূৰ্যোদয় হ'ব পুৱা 5:43 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:34। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। 10ম বাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰীৰ আসনত বহিব নীতিশ কুমাৰ। অমিত শ্বাহৰ গোপন বৈঠকত সিদ্ধান্ত প্ৰায় চূড়ান্ত। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই বিহাৰ চৰকাৰ গঠনৰ সূত্ৰ চূড়ান্ত কৰিছে NDA মিত্ৰজোঁটে। সেই অনুসৰি 10ম বাৰলৈ নীতিশ কুমাৰেই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হোৱাৰ সিদ্ধান্তও প্ৰায় চূড়ান্ত হৈ উঠিছে। প্ৰথম অৱস্থাত বিহাৰ বিজেপিৰ একাংশ নেতাই আপত্তি দৰ্শাইছিল যদিও শনিবাৰে NDAৰ নেতাসকলে গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত গোপন বৈঠকত মিলিত হয়। এই বৈঠকতে নীতিশ কুমাৰক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়াৰ সিদ্ধান্ত লয়। অৱশ্যে নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে নীতিশ কুমাৰৰ নেতৃত্বতে NDA মিত্ৰজোঁটে বিহাৰত নিৰ্বাচন খেলিব বুলি কৈছিল। কিন্তু মুখ্যমন্ত্ৰী হিচাপে কাক বাছনি কৰা হ'ব সেই লৈ কোনো আলোচনা হোৱা নাছিল। কিন্তু ভোটৰ ফলাফলে নীতিশক আওকাণ কৰাটো অসম্ভৱ কৰি তুলিলে। একেখন বৈঠকতে মন্ত্ৰিত্ব বিতৰণৰ বিষয়টো সিদ্ধান্ত লোৱা হৈছে। সেই অনুসৰি প্ৰতি 6জন বিধায়কৰ বিপৰীতে এজনক কেবিনেট মন্ত্ৰী দিয়া হ'ব। ইয়াৰ ভিত্তিত বিজেপিয়ে 15জন, JDUয়ে 13-14জন, LJPয়ে 3জন আৰু হাম আৰু RLMে এটাকৈ মন্ত্ৰিত্ব পদ লাভ কৰিব। সকলো ঠিকে থাকিলে 19 বা 20 নৱেম্বৰৰ ভিতৰত নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্ৰাসবাদী কাৰ্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে। জম্মু আৰু কাশ্মীৰত শেহতীয়াকৈ সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ উল্লেখনীয়ভাৱে হ্ৰাস পাইছে বুলি সেনাবাহিনীৰ মুৰব্বী জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি চাণক্য প্ৰতিৰক্ষা বৈঠকৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি জেনেৰেল দ্বিবেদীয়ে কয় যে চলিত বছৰটোত বৰ্তমানলৈ প্ৰতিৰক্ষা বাহিনীৰ হাতত প্ৰায় 31টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে আৰু ইয়াৰে 61% আছিল পাকিস্তানী সন্ত্ৰাসবাদী। সম্প্ৰতি ৰাজ্যখনত শিলগুটি দলিওৱা আৰু বিক্ষোভ প্ৰদৰ্শন তথা শ্লোগান দিয়াৰ দৰে ঘটনা সংঘটিত নোহোৱাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে সন্ত্ৰাসবাদীৰ যিকোনো ধৰণৰ ভাবুকি প্ৰতিহত কৰিব পৰাকৈ ভাৰতবৰ্ষ সম্পূৰ্ণ প্ৰস্তুত আছে। সন্ত্ৰাসবাদক উদগনি যোগোৱা আৰু পৃষ্ঠপোষকতা কৰা পক্ষসমূহক উপযুক্ত প্ৰত্যুত্তৰ দিয়া হ'ব বুলিও তেওঁ প্ৰকাশ কৰে। অপাৰেশ্যন সিন্দুৰক 88 ঘণ্টাৰ ভিতৰত সমাপ্ত হোৱা এখন ট্ৰেইলাৰ বুলি অভিহিত কৰি সেনাপ্ৰধানগৰাকীয়ে কয় যে ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো ধৰণৰ পৰিস্থিতিৰ বাবে ভাৰতবৰ্ষ প্ৰস্তুত হৈ আছে। পাকিস্তানে কোনো ধৰণৰ অসাধু কাৰ্যকলাপ সংঘটিত কৰিলে ভাৰতে কেনেদৰে দায়িত্বশীল আচৰণ কৰিব লাগে সেই কথা দেশৰ সশস্ত্ৰ বাহিনীসমূহে চুবুৰীয়া দেশখনক ভালদৰে শিকাই দিব বুলিও তেওঁ মত প্ৰকাশ কৰে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। বিশ্ব যোগাসন চেম্পিয়নশ্বিপত উজলিল অসম কন্যা। 2025 চনৰ 6ঠ যোগাসন ক্ৰীড়া বিশ্বকাপত ছাব জুনিয়ৰ ব্যক্তিগত পৰম্পৰাগত যোগ শাখাৰ ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ সুনাম অৰ্জন কৰিছে এগৰাকী কণমানিয়ে। তেজপুৰৰ মৃত্তিকা মেৰু কটকীয়ে টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি 2025 চনৰ 13 পৰা 16 নৱেম্বৰলৈ হাৰিয়ানাৰ কৰ্ণালত অনুষ্ঠিত বিশ্বব্যাপী প্ৰতিযোগিতাত এক অসাধাৰণ প্ৰদৰ্শন আগবঢ়ায়। উল্লেখযোগ্য যে চেম্পিয়নশ্বিপত ভাৰত, জাপান, ইৰাণ, ভিয়েটনাম, ফিনলেণ্ড, হংকং, থাইলেণ্ড আদি কেইবাখনো দেশৰ পৰা অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।
আনফালে মৃত্তিকাৰ এই সাফল্যই অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে মৃত্তিকাৰ পৰিয়ালবৰ্গৰ সকলোকে আনন্দিত কৰি তুলিছে। এতিয়া এইছো আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক মৃত্যুদণ্ড। বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক যোৱা বৰ্ষৰ ছাত্ৰ নেতৃত্বাধীন আন্দোলনৰ সময়ত সংঘটিত হোৱা মানৱতাৰ বিৰুদ্ধে অপৰাধৰ বাবে মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছিল। তাৰ পাছতে আওয়ামী লীগ চৰকাৰৰ পতন ঘটিছিল। উল্লেখযোগ্য যে ঢাকাত হাছিনাৰ 15 বছৰীয়া শাসনৰ অন্ত পৰাৰ পিছৰে পৰা বাংলাদেশে ৰাজনৈতিক অস্থিৰতাত ভুগিছে। তাৰ সমান্তৰালকৈ বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণৰ বহু প্ৰত্যাশিত ৰায়দানৰ পূৰ্বে বিক্ষিপ্ত হিংসা আৰু খাৰুৱা বোমা আক্ৰমণৰ মাজতে সমগ্ৰ ঢাকা আৰু অন্যান্য অঞ্চলত নিৰাপত্তা বৃদ্ধি কৰিছিল মহম্মদ ইউনিছ নেতৃত্বাধীন অন্তৰ্বৰ্তীকালীন চৰকাৰে। তাৰোপৰি মানৱতাৰ বিৰুদ্ধে অপৰাধত দোষী সাব্যস্ত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই প্ৰতিবাদীক মাৰণাস্ত্ৰৰে আক্ৰমণ কৰাৰ বাবে দোষী সাব্যস্ত কৰা হয় হাছিনাক। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে তেতিয়াহ'লে চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থৈ যাব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে প্ৰতিদিনে আপোনালোকে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰি থৈ যাব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।